ইতিমধ্যে যেহেতু কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে আৰু দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত কোন কোন আছে আমি আপোনালোকক সেয়া জনাই গৈছোঁ সমান্তৰালভাৱে কেইবাটাও সমষ্টিত এতিয়াও প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিবলৈ বাকী আছে দ্বিতীয়খন তালিকাটো সেই সমষ্টিকেইটা সন্নিৱিষ্ট কৰা নাই 23জনীয়া প্ৰাৰ্থীৰ তালিকা দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা যেহেতু কংগ্ৰেছে ঘোষণা কৰিছে আৰু 15টা সমষ্টি মিত্ৰ দলক এৰি দিছে কংগ্ৰেছে আমি প্ৰাৰ্থীসকলৰ নাম আপোনালোকক এই মুহূৰ্তত একাধিক্ৰমে সেয়া দেখুৱাই গৈছোঁ সমান্তৰালভাৱে আমি কিছু তথ্যও যিহেতু আপোনালোকক জনাই গৈছোঁ পলিটিকেল এডিটৰ পংকজ প্ৰতীম বৰা এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে পংকজ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আমাৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ ৰাণাই গোটেই কথাখিনি বিৱৰি কৈছে এতিয়া কথাটো হৈছে যে কেইবাটাও সমষ্টিত কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থী তেওঁলোকে ঘোষণা কৰা নাই সেয়া লাগিলে মৰিয়নি হওক শিৱসাগৰত হওক আমি যদি এই দুটাকে উল্লেখনীয় হিচাপে লওঁ সেই দুইটা সমষ্টিত ৰাইজৰ দলে ব্যাপক প্ৰচাৰ অভিযান তেওঁলোকে তীব্ৰতৰ কৰি তুলিছে কিন্তু কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা এই দুইটা সমষ্টিত ঘোষণা কৰা নাই ভিতৰুৱাকৈ বুজাবুজি হ'ব পাৰে নেকি মই এটা কথাই ক'ব বিচাৰিম যে এই মুহূৰ্তত কংগ্ৰেছৰ তালিকাত স্পষ্টভাৱে লিখা আছে দি ফলোয়িং চিট লেফ্ট ফৰ দি এলায়েন্স পাৰ্টনাৰ আৰু কোনকেইটা নাম লিখা আছে আপুনি স্পষ্টভাৱে দেখিছে ভৱানীপুৰ সহযোগ এইটো সকলোৱে জানে বৰ্তমান যিহেতু CPIMৰ তেওঁলোকৰ মনোৰঞ্জন তালুকদাৰ আছে তেওঁৰ বাবেই চাগে এই মুহূৰ্তত এইখিনি এৰি থোৱা আছে বজালিত আমি পূৰ্বৰ পৰাই ND25 কৈ আহিছোঁ যে বজালি চিটটো তেওঁলোকে AJPৰ কাৰণে এৰি দিব সেইকাৰণে বজালি চিটটোত প্ৰাৰ্থী দিয়া নাই পলাশবাৰীৰ কথা আমি উল্লেখ কৰিছিলে গুৱাহাটী চেণ্ট্ৰেলৰ কথা উল্লেখ কৰা হৈছে যে গুৱাহাটী চেণ্ট্ৰেল চিটটো এলায়েন্সৰ মানে তেওঁলোকৰ সহযোগী দলৰ কাৰণে এৰি দিব গৌৰেশ্বৰ সমষ্টিটোক লৈ এতিয়াও মানে এই মুহূৰ্তত আপুনি যদি চায় তেনেহ'লে মিত্ৰতা খাতিৰতে তেওঁলোকে এৰি দিব বিচাৰিছে হয়তো তাত CPIMৰ তেওঁলোকৰ যিহেতু দীৰ্ঘদিনীয়া প্ৰভুত্ব এটা সেই গোটেই এলেকাটোত আছে একেধৰণে মৰিগাঁও চিটটোৰ কাৰণে যিহেতু AJPয়ে তাত প্ৰাৰ্থী হিচাপে বাণীকান্ত দাসক প্ৰক্ষেপ কৰিব বিচাৰিছে সেইকাৰণে এই মুহূৰ্তত মৰিগাঁও চিটটোত তেওঁলোকে এলায়েন্সৰ কাৰণে এৰি দিয়া গৈছে আৰু ব্ৰহ্মপুৰত যিহেতু প্ৰাক্তন সাংসদ আৰু লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইৰ কাৰণে তেওঁলোকে এৰি দিব ৰাজেন গোহাঁইৰ কাৰণে সেই এতিয়াও তেওঁলোকে এৰি দিব বিচাৰিছে আৰু সমান্তৰালকে যদি আপোনালোকে চায় তেনেহ'লে এই মুহূৰ্তত যিকেইটা বিনাকান্দি সমষ্টিত বিহালীত CPI MLৰ কাৰণে যোৱাবাৰ যিহেতু তেওঁলোকে উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে সেইটো সমষ্টি তেওঁলোকৰ কাৰণে হয়তো এৰি দিব বিচাৰিছে শদিয়াত যিহেতু AJP জগদীশ ভূঞাৰ কথাটো উল্লেখ হৈছে তেওঁলোকৰ কাৰণে এৰি দিয়া হৈছে ডিব্ৰুগড় সমষ্টিটো তেওঁলোকৰ যিহেতু এগৰাকী AJPৰ প্ৰাৰ্থী আছে তেওঁৰ কথা আমি সবিস্তাৰ সম্প্ৰচাৰ কৰিছোঁ তেওঁলোকৰ কাৰণে এৰি দিয়া হৈছে আৰু সমান্তৰালকে খোৱাং সমষ্টিত লুণজ্যোতি গগৈ সৰুপথাৰ সমষ্টিত আমি পূৰ্বৰ পৰাই কৈ আছিলোঁ যে AJPৰ যিগৰাকী যিহেতু BJP দলৰ তেওঁ প্ৰাক্তন নেতা আছিল তেওঁ AJP দলত যোগদান কৰিছিলে হয় তেওঁৰ কথা আমি উল্লেখ কৰিব বিচাৰিম তেওঁৰ বাবে এই মুহূৰ্তত এৰি দিয়া হৈছে আৰু ডিফু আৰু আমৰি সমষ্টি যিহেতু সেই দুইটা সমষ্টি APSCLৰ তেওঁলোকৰ প্ৰাৰ্থী আছে তেওঁলোকৰ লগত মিত্ৰতা হৈ গৈছে গতিকে সেইকাৰণে তেওঁলোকৰ এই যিহেতু যিখন শেহতীয়া তালিকা সেই তালিকাত সেইকেইটা সমষ্টি এৰি দিয়া হৈছে আৰু যদি আপুনি সাৰ্বজনীনভাৱে এই মুহূৰ্তত লক্ষ্য কৰে বা সামগ্ৰিকভাৱে লক্ষ্য কৰে তেনেহ'লে তেওঁলোকে এলায়েন্স পাৰ্টনাৰ অৰ্থাৎ মিত্ৰতাৰ লগত তেওঁলোকৰ যিসমূহ দলৰ লগত কথা বতৰা চলি আছে সেয়া লাগিলে কংগ্ৰেছে হওক APSCL হওক বা আন CPIML CPM বা এওঁলোকৰ দলৰ কাৰণে যোনখন আসনৰ প্ৰয়োজনীয়তা আছে সেইখিনি কিন্তু এই মুহূৰ্তত তেওঁলোকে ৰাইজৰ দলেই হওক তেওঁলোকৰ কাৰণে এই মুহূৰ্তত খালী কৰি ৰাখিছে কিন্তু গোটেই তালিকাখনত আপুনি যদি চায় যুৱ প্ৰাৰ্থীক কিন্তু যথেষ্ট প্ৰাধান্য দিয়া হৈছে কংগ্ৰেছৰ অধিকাংশ আমি যুৱমুখ দেখিবলৈ পাইছোঁ শান্তনু বৰা নিউ গুৱাহাটী পংকজ বৰাৰ প্ৰাক্তন মন্ত্ৰী পংকজ বৰাৰ তেওঁৰ পুত্ৰ তেওঁৰ নাম ইতিমধ্যে আহিছে আৰু তাৰ লগতে আপুনি যদি চায় ঢেকীয়াজুলিত BJPৰ প্ৰাক্তন নেতা বাটা চোৰাঙক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰঙাপাৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মী তাৰপিছত আপুনি যদি চায় গহপুৰত এটা সময়ত অসম বিধানসভাৰ উপাধ্যক্ষৰ পুত্ৰ ডক্টৰ শংকৰ জ্যোতি কুটুম শৈলেন সোণোৱাল ধেমাজি এইটো এটা খুব ইণ্টাৰেষ্টিং সমষ্টি এইটো কথা এইকাৰণে উল্লেখ কৰিব লাগিব ধেমাজি সমষ্টিটোত কিন্তু AJP দল অৰ্থাৎ অসম জাতীয় পৰিষদ দলৰ এগৰাকী প্ৰাৰ্থী আছে নৰেন্দ্ৰ কুমাৰ পাওঁ তাৰ পাছতো কিন্তু ধেমাজিত কিন্তু তেওঁলোকে যিহেতু ST কাৰণে সংৰক্ষিত সমষ্টি শৈলেন সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তিনিচুকীয়াত ডেভিড ফুকন তাত তেওঁলোকে আচলতে এটা বিশেষ যিহেতু তিনিচুকীয়া সমষ্টি দীৰ্ঘদিন ধৰি পেলাই আপুনি অনা অসমীয়া প্ৰভুত্ব তাত যিহেতু যথেষ্ট আছে বা অনা অসমীয়া বুলি নকলেও কিন্তু মানে অখিলঞ্জীয়া লোকে যিহেতু তাত দীৰ্ঘদিন ধৰি সেই সমষ্টিটোৰ তেওঁলোকে শাসনত আছে এই মুহূৰ্তত কিন্তু ডেভিড ফুকনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ
দেৰগাঁও সমষ্টিত সাগৰিকা বৰাৰ কথা নতুন মুখ সেইটো কথা আপুনি ক'ব লাগিব গতিকে এই সামগ্ৰিকভাৱে যে আপুনি তালিকাখন চাই তেনেহ'লে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এই মুহূৰ্তত আৰু ঠিক আছে নতুন প্ৰজন্মক এবাৰ কংগ্ৰেছ আগবঢ়াই দিছে পংকজ আমি পৰৱৰ্তীবাৰ পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে তাৰ পাছতে আব্দুল খালেক আমাৰ সৈতে সংযুক্ত হ'ব আব্দুল খালেকে প্ৰাৰ্থিত্ব যিহেতু লাভ কৰিছে কি কয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে আমি সেই প্ৰতিক্ৰিয়া লৈ আহিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত